हेलो फ्रेंड्स, हेलो माय डियर स्टूडेंट्स। মোৰ বহুতো ছাত্ৰ ছাত্ৰীসকলে মোক এটা অনুৰোধ জনাইছে যে ক্লাছ 10ৰ অৰ্থনীতি বিজ্ঞানৰ মুদ্ৰা আৰু বেংক ব্যৱস্থা যিখন চেপ্টাৰ আছে এই চেপ্টাৰখন অলপ বুজাই দিব লাগে। সো লেটস গেট স্টাৰ্টেড দ্য ভিডিঅ'। এই যিখন চেপ্টাৰ আছে মুদ্ৰা আৰু বেংক ব্যৱস্থা ক্লাছ 10ৰ, এই চেপ্টাৰটোৰ প্ৰথম যিটো টপিক আছে সেই টপিকটোৰ নাম হৈছে বিনিময় প্ৰথা অৰ্থাৎ বাৰ্টাৰ ছিষ্টেম। এতিয়া এই বাৰ্টাৰ ছিষ্টেমনো কি বা বিনিময় প্ৰথানো কি, ইয়াৰ যদি আমি চিম্পল একেবাৰে সহজ সৰল ভাষাত কওঁ তেতিয়াহ'লে এই বিনিময় প্ৰথা হৈছে মানে আমি যিকোনো ধৰণৰ সামগ্ৰী যদি এটা দি পেলাই কাৰোবাৰ ধৰি লৈছোঁ এটা কোনোবা এটা সামগ্ৰীৰ পৰিৱৰ্তে যেতিয়া আমি কোনোবা এটা সামগ্ৰী গ্ৰহণ কৰিম বা ল'ম তেতিয়া তাকে বাৰ্টাৰ ছিষ্টেম বা বিনিময় প্ৰথা বুলি কোৱা হ'ব। অৰ্থাৎ কোনোবা এটা বস্তু দি বা কোনো এটা সামগ্ৰী দি যেতিয়া অন্য কোনো এটা সামগ্ৰী আমি লওঁ কাৰোবাৰ পৰা, সেই ব্যৱস্থাটোকে আমি বিনিময় প্ৰথা বুলি কওঁ। কিতাপৰ ভাষাত আমি ক'বলৈ গ'লে যে সামগ্ৰীৰ বিপৰীতে সামগ্ৰীৰ প্ৰত্যক্ষ বিনিময়ে হ'ল বিনিময় প্ৰথা। এতিয়া এই বিনিময় প্ৰথাৰ বিভিন্ন ধৰণৰ সুবিধা অসুবিধা আছে। কিতাপত যদি সুবিধাখিনি দিয়া নাই তথাপি মই দুই এটা সুবিধা মই কৈ দিম যে বিনিময় প্ৰথাৰ প্ৰথম যিটো সুবিধা হৈছে এইটো হৈছে টকাৰ প্ৰয়োজন নহয়। বিনিময় প্ৰথা কৰোঁতে আমাৰ যিটো মুদ্ৰা বা টকা, এই টকাৰ প্ৰত্যক্ষ প্ৰয়োজন নহয় বা টকা নাথাকিলেও হয়। যদি আমাৰ ওচৰত কোনো নিৰ্দিষ্ট পৰিমাণৰ সামগ্ৰী থাকে বা ভাল সামগ্ৰী থাকে তেতিয়া আমি কি কৰিব পাৰোঁ, সেই সামগ্ৰী দি পেলাই অন্য এটা সামগ্ৰী আমি ল'ব পাৰোঁ, বিনিময় কৰিব পাৰোঁ। 2 নম্বৰ হৈছে সহজ লেনদেন। এই যিটো বিনিময় প্ৰথা আছে এইটো এক প্ৰকাৰৰ একেবাৰে সহজ পদ্ধতি। ইয়াত কোনো ধৰণৰ মানুহৰ হিচাপ নিকাচৰো প্ৰয়োজন নহয়, গতিকে এইটো একেবাৰে সহজ। এইটো নিৰক্ষৰ ব্যক্তিয়েও কৰিব পাৰে। মুদ্ৰা যিটো বিনিময় প্ৰথা আছে এইটো একেবাৰে নিৰক্ষৰ ব্যক্তিয়েও বিনিময় প্ৰথাটো কৰিব পাৰে। সেইকাৰণে এইটো একেবাৰে সহজ, যিকোনো ব্যক্তিৰ বাবে এইটো উপযোগী। 3 নম্বৰ হৈছে সহযোগিতাৰ সৃষ্টি কৰে। এই বিনিময় প্ৰথা যিটো আছে এই বিনিময় প্ৰথাটোৱে ব্যক্তিসকলৰ মাজত বা সমাজৰ মাজত সামাজিক যিটো সহযোগিতাৰ সৃষ্টি, সামাজিক এটা বান্ধোনৰ সৃষ্টি, সমন্বয়ৰ সৃষ্টি কৰে। মুদ্ৰা বিনিময় প্ৰথাৰ 4 নম্বৰ যিটো সুবিধা হৈছে এইটো হৈছে মুদ্ৰাস্ফীতিৰ সমস্যা নাথাকে। এই বিনিময় প্ৰথা আৰম্ভ হ'লে এই বিনিময় প্ৰথাত মুদ্ৰাস্ফীতিৰ যিটো সমস্যা থাকে সেই সমস্যাটো ইয়াত নাথাকে। 5 নম্বৰত যিটো হৈছে টেক্স দিয়াৰ প্ৰয়োজন নাথাকে। ইয়াত ব্যক্তিয়ে যিমানখিনি বস্তু গ্ৰহণ কৰিব বা বিনিময় কৰিব তাৰ পৰিৱৰ্তে কোনো ধৰণৰ টেক্স চৰকাৰক দিব নালাগে। এই 5টা হৈছে এই বিনিময় প্ৰথাৰ সুবিধা। কিতাপত আৰু দিয়া আছে ইয়াৰ, যদি কিতাপত সুবিধা দিয়া নাই কিন্তু কিতাপত ইয়াৰ অসুবিধাসমূহ দিয়া আছে। যেনে এটা হৈছে কিতাপৰ প্ৰথম যিটো হৈছে যে বিনিময় প্ৰথাৰ প্ৰথম যিটো অসুবিধা